বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল এছ কে তানবীৰ ষ্টুডিঅ'লৈ সকলোলৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ মাজলৈ লৈ আনিছোঁ নতুন এটা অন্য ভিডিঅ'লৈ। আহক সকলোৱে মিলিজুলি ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওঁ। যিসকল বন্ধু বান্ধৱী মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়া নাই, এতিয়া ছাবস্ক্ৰাইব কৰি দিয়ক আৰু সকলো ধৰণৰ জব আপডেট পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। আসাম পুলিচে ইউবি কনষ্টেবল পোষ্টৰ লগতে এপিআৰ পোষ্টৰ যিখিনি পোষ্ট ওলাইছিল, ইয়াৰ ৰিটাৰ্ণ এক্সামটো অনুষ্ঠিত হৈছিল 2025 চনৰ 6 এপ্ৰিল তাৰিখে দিনৰ ৰবিবাৰৰ দিনৰ 10 বজাৰ পৰা 12 বজাৰ ভিতৰত ৰিটাৰ্ণ এক্সামটো অনুষ্ঠিত হৈছিলে। এক্সামটো হৈ গ'ল ইতিমধ্যে। এতিয়া আপোনালোকে কেতিয়া ৰিজাল্টটো দিব আৰু কিমান কাট অফ মাৰ্ক যাব এইটো ভিডিঅ'ত সম্পূৰ্ণকৈ আলোচনা কৰা হ'ব। তো ভিডিঅ'খিনি অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আসাম পুলিচ ৰিটাৰ্ণ এক্সামটোত অনুষ্ঠিত হৈছিলে। পোষ্টখিনি ভাগ আছিলে। এবি পোষ্টৰ বাবে বেলেগ কোৱালিফিকেশ্যন লাগিছিলে। মেট্ৰিক পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিছিলে আৰু ইউবি কনষ্টেবল পোষ্টৰ বাবে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে, অৰ্থাৎ 12 পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিছিলে। তাৰ লগতে এপিআৰ পোষ্টৰ বাবে ড্ৰাইভাৰৰ পোষ্ট আছিলে, তাৰ লগতে মেট্ৰিক পাছ কৰিলেও আপোনালোকে এপ্লাই কৰিব পাৰিছিলে। ৰিটাৰ্ণ এক্সামটো হৈ গ'ল আৰু আপোনালোকে এতিয়া ভাইভাৰ বাবে প্ৰস্তুতি লওক, যিহেতু 2025 চনৰ মে' মাহত ৰিটাৰ্ণ এক্সামৰ ৰিজাল্টটো ঘোষণা কৰা হ'ব। ফিজিকেল টেষ্টৰ বাবে যেনেদৰে এবি কনষ্টেবল পোষ্টৰ বাবে বেলেগকৈ কাট অফ মাৰ্ক গৈছিলে, তাৰপিছতে ইউবি কনষ্টেবল পোষ্টৰ বাবে বেলেগকৈ গৈছিলে কাট অফ মাৰ্ক ফিজিকেলৰ। সেনেকৈ আপোনালোকে ৰিটাৰ্ণ এক্সামৰ বাবে ৰিটাৰ্ণ এক্সাম আৰু ফিজিকেল টেষ্ট দুয়োটা মিলাই কিনে কাট অফ মাৰ্কটো মাৰিব আৰু আপোনালোকে জিলা হিচাপত কাট অফ মাৰ্কটো মাৰিব। যিটো জিলাত পোষ্টটো ভেকেঞ্চি বেছি আছে সেইটো জিলাত কাট অফ মাৰ্কটো অলপ কম যাব। যিটো জিলাত পোষ্ট কম আছে, কেণ্ডিডেট বেছি আছে, সেইসকলত কাট অফটো বহুত হাই যাব, বহুত বেছি যাব। ইউবি কনষ্টেবল পোষ্টৰ লগতে এপিআৰ পোষ্টৰ ৰিটাৰ্ণ এক্সামটো ইতিমধ্যে হৈ গৈছে 6 এপ্ৰিল তাৰিখে। 25,000 কেণ্ডিডেটে ৰিটাৰ্ণ এক্সামটো দিছে। তাৰে ভিতৰত 10,000 কেণ্ডিডেটক ভাইভা টেষ্টৰ বাবে মাতা হ'ব। যিহেতু এটা পোষ্টৰ বাবে দুজনকৈ কেণ্ডিডেট মতা হ'ব। আপোনালোকৰ ৰিটাৰ্ণ এক্সামত যিসকলে পাছ কৰিব, ভালদৰে পাছ কৰিব আৰু তাৰ লগতে ফিজিকেল টেষ্টত ভাল নম্বৰ পাইছে, দুয়োটা মিলাই কিনে আপোনালোকৰ মেৰিট লিষ্টত নাম আহিব। মেৰিট লিষ্টত নাম অহাৰ পিছত আপোনালোকক ভাইভা টেষ্টৰ বাবে 2025 চনৰ মে' মাহৰ ভিতৰতে আপোনালোকক ভাইভা টেষ্টৰ বাবে মাতা হ'ব আৰু ভাইভা টেষ্ট পাছ হোৱাৰ পিছত আপোনালোকে পুলিচৰ চাকৰিটো পাই যাব। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'খিনিত ইমানখিনি আছিল। মোৰ এইটো ভিডিঅ'ত কওঁতে যদি কিবা ভুল হৈছে এইটো কমেণ্টৰ মাজেদি জনাই দিব। নেক্সট ভিডিঅ'টোৰ ইয়াৰ শুধৰণি কৰা হ'ব। সকলোলৈ ধন্যবাদ।